হেল্ল' দোস্ত, ৰাতিপুৱা আহি চিংৰা বনোৱাৰ পিছত গজা বনালোঁ। তাৰপিছত গজাটো মই দেখাই দিছোঁ। এনেকৈ মই সদায় নন ষ্টপ ডিউটি কৰি থাকোঁ আৰু এদিনো মই ক্ষতি নকৰাকৈ ডিউটি কৰোঁ। আৰু গজাটো কেনেকুৱা হৈছে কমেণ্টত জনাবচোন আপোনালোকে। কিমান এটা ধুনীয়া হৈছে, চাইজটো কিমান ধুনীয়া হৈছে দেখিছে। একদম ভিতৰলৈকে সিজিছে আৰু ভিতৰলৈকে ধুনীয়াকৈ ফ্ৰাই হৈছে। আৰু গজাত মই এটা বস্তু দিওঁ কি জানেনে, নাৰিকল পাউডাৰ। মাৰোঁতে যিটো নাৰিকল পাউডাৰ অলপ দিব লাগে, তেতিয়া গজাটো খাবলৈ খুব টেষ্ট হয়। এইটো গজা বনাই দিলোঁ নহয়, এতিয়া সন্ধিয়ালৈকে গজা খতম হৈ যাব, নাইকিয়া হৈ যাব জানেনে। ইমান চফ্ট হৈছে জানে, ইয়াত একদম চুলেই ভাগি যাব, ইমান নৰম হৈছে। আৰু আপোনাৰ একদম ধুনীয়াকৈ একদম খাবলৈও মজা লাগিব জানেনে। আৰু গৰম গজা দেখিলে মানুহ ৰখিবই নোৱাৰে, কাৰণ কিয় গজা অসমৰ এটা ফেমাছ মিঠাই হয়। গজা বুলি ক'লে চবেই খাব বিচাৰে নহয় জানো। তো সেনেধৰণে যদি গজা বনাই খায় খুব এটা সোৱাদ হয়। আৰু এইফালে চাওক ভুজিয়া বনাই আছোঁ দেখিছেনে। দিনটো এনেকৈ মই মিঠাই বনাই থকা হয় আৰু লগৰীয়াবিলাক ওচৰত থাকে যে হুলস্থুল হৈ থাকে দেখিছেনে। এই ধুনীয়া লোকেল ভুজিয়া বনাইছোঁ। এয়া চাওক, এয়া চাওক কিমান এটা ধুনীয়া কালাৰ হৈছে দেখিছেনে। এনেকৈ কালাৰ হ'লে অলপ মচমচীয়া হ'ব লাগিব, মচমচীয়া হ'লে নমাই দিব পাৰি। ধুনীয়াকৈ কালাৰ হ'লে অকণ ৰঙা হ'ব লাগে, অলপমান ৰঙা কালাৰ হৈ গ'লে এতিয়া ধুনীয়াকৈ নমাই দিব লাগে। আৰু এই ভুজিয়াটো খুব বিক্ৰী হয় জানেনে, খুব বিক্ৰী আছে আমাৰ হোটেলত, কাৰণ লোকেল ভুজিয়াটো খুব বিচাৰে। আৰু ইয়াত মই দি দিওঁ কি জানে, নৰসিংহ পাত দেই, এইটো চাওক দেখিছেনে। নৰসিংহ পাত মই মিক্স কৰি পেলাই ভুজিয়াটো বনাওঁ আৰু খুব এটা টেষ্ট হয় খাবলৈ। আৰু যদি কোনোবা ব্যক্তি খোৱা নাই তো মোৰ ভিডিঅ'টো যদি চাই আছে তেতিয়াহ'লে আহিব আৰু এই ভুজিয়াটো এবাৰ লৈ পেলাই খাই চাব, ইমান এটা টেষ্ট হয় নহয়। লাল চাহৰ লগত হওক বা গাখীৰ চাহৰ লগত হওক, খাবলৈ খুব এটা সোৱাদ হয় দেখিছেনে। এতিয়া হৈছে আৰু কালাৰটো দেই, মই দেখাই দিম। কালাৰ হৈ গ'ল, ধুনীয়া এটা কালাৰ হয়। আৰু ইয়াত মই মিক্স কৰোঁ কি জানেনে, জালুক, কালা জিৰা, জোৱাইন আৰু কালা নিমখ মই মিক্স কৰি পেলাই মাৰা হয় ভুজিয়াটো। আৰু খুব এটা টেষ্ট হয়, এইটো ভুজিয়া খাবলৈ খুব মন যাব। ৰেডি হৈ গ'ল দেখিছে। এতিয়া গৰম আছে আৰু গৰমত কি হয়, ভুজিয়াটো খাবলৈ খুব টেষ্ট হয়। তো এনেকৈ দিনটো মই কাম কৰি থকা হয়। দোকানখন এবাৰ দেখাই দিছোঁ। এতিয়া কাষ্টমাৰ ইমান নাই, কম আছে। চ' আজিলৈ ইমানেই। জয় আই অসম। আৰু এইফালে চিংৰা আছে ভৰাই থৈছোঁ দেখিছেনে।